নমস্কাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে নিশ্চয় জানে যে আমি গোটেই বিশ্বতে প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় আৰু প্ৰতি বছৰৰে নিৰ্দিষ্ট এটা থিম থাকে আৰু এই থিম এই বছৰ 2026 চনৰ ইণ্টাৰনেশ্যনেল ওমেন্স ডে বা আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ মূল তাৎপৰ্যটো হৈছে আমি পাৰস্পৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা, এই দুটা বিষয়ৰ মাজতে আমি কেনেধৰণে মহিলাসকল আমি আগবাঢ়ি যাব পাৰোঁ, এই এটা বিষয়বস্তুক লৈ এই বছৰৰ থিমটো নিৰ্ধাৰণ কৰা হৈছে। আজি আমাৰ মাজত উপস্থিত আছে চাৰিটা বিশেষ বিষয়ৰ সৈতে জড়িত, জীৱিকাৰ সৈতে জড়িত চাৰিগৰাকী মহিলা। প্ৰথমতে আমাৰ মাজত আছে জুনুমা মালি। নমস্কাৰ। জুনুমা মালি ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ৰ পৰা তেখেতে 2024 চনত কপাল ৰত্ন পুৰস্কাৰ লাভ কৰিছিল। আনহাতে আছে আমাৰ মৰমী কলিতা, এগৰাকী ভাল শিপিনী। তেখেত আমাৰ এই দণ্ডুৱাৰ নিকটৱৰ্তী আৰু তেখেতে বিভিন্ন ধৰণৰ কাপোৰ, মেখেলা চাদৰ, গামোচা এইবোৰ তেওঁ নিজাববীয়াকৈ ঘৰত বিক্ৰী কৰাৰ পিছতো নগাঁও, মৰিগাঁৱৰ আজি বিভিন্ন দোকানত তেখেতে বিক্ৰীৰ ব্যৱস্থা কৰি নিজকে স্ব-সংস্থাপিত হৈছে। আন এগৰাকী হৈছে আমাৰ মৰিগাঁৱৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ শিখা কলিতা। আৰু শিখা কলিতা এজন ভাল পশু চিকিৎসা বিষয়া আৰু মৰিগাঁও টাউনৰ যিখিনি তেখেতে পশু চিকিৎসা সেৱা আগবঢ়াই আছে সেই কথা আমি স্বীকাৰ কৰিব লাগিব। আনহাতে আছে আমাৰ নমস্কাৰ, মোৰ নাম জুনমণি দেৱী। জুনমণি দেৱী হৈছে চৰাইবাহীৰ। তেখেত হৈছে আমাৰ এগৰাকী ভাল মাছৰুমৰ খেতিয়ক আৰু তেখেতে এইবাৰ ৰাজ্যিক পৰ্যায়ৰ আপুনি প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিছে। গতিকে এই চাৰিগৰাকী মহিলাৰ পৰা আমি এটা কথাই কৰোঁ যে চাৰিগৰাকী মহিলা চাৰিটা ভিন্ন বিষয়ত তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে নিজৰ পৰিয়ালটোক, নিজৰ ঘৰখনক তেওঁলোকে ছাপোৰ্ট দি আছে। এই বছৰৰ যিটো তাৎপৰ্য আছে যে আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, অৰ্থাৎ জুনুমা মালি আৰু জুনমণি দেৱীৰ যদি পাৰস্পৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা থাকে, তেতিয়াহ'লে আমাৰ জুনমণিৰ যেনেধৰণে মাছৰুমৰ এখন বিপণনৰ মাৰ্কেটখন বা বিপণনটো ভাল হ'ব, তেনেধৰণে আমাৰ জুনুমা মালিৰো তেওঁৰ গাখীৰৰ বজাৰখন তেওঁ সংগ্ৰহ কৰোঁ। ঠিক তেনেদৰে আমি আমাৰ এই তিনিগৰাকী যিসকলে মাছৰুম খেতি, দুগ্ধ আৰু শিপিনী বা তেখেতে হস্তশিল্পৰ জৰিয়তে কৰিছে, এই তিনিগৰাকী মহিলাই যদি পাৰস্পৰিক বুজাবুজি থাকে, নিশ্চয় তেওঁলোকৰ উন্নতিটো যথেষ্ট সহায় হ'বগৈ। এই ক্ষেত্ৰত প্ৰথমে আমাৰ পশু চিকিৎসা বিষয়া ডাক্তৰ শিখা কলিতাক সুধিব বিচাৰোঁ। সেই শিখা কলিতা, এই যিখিনি কথা মই ক'লোঁ যে পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, আমি তিনিটা বিভিন্ন বিষয়ৰ লগত জড়িত মহিলাক পালোঁ। এগৰাকী পশু চিকিৎসা বিষয়া, এগৰাকী ৰাজনৈতিক বিষয়া হিচাপে এই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ এই তাৎপৰ্যৰ সৈতে তুমি কেনেধৰণে এই কথাষাৰ অনুভৱ কৰা? হয়, মানে আজি মই বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ কি মানে আজিৰ দিনৰ মহিলা আৰু আগৰ দিনৰ মহিলাৰ মাজত বহুত পাৰ্থক্য হৈছে। আজিকালিৰ মহিলাই মানে ঘৰখন আৰু কিটচেনতে আপোনাৰ মানে পাকঘৰটোতে আপোনাৰ নিজৰ জীৱিকাটো সীমিত কৰি ৰখা নাই। তেওঁলোকে ওলাই আহিছে, ফাৰ্মিঙত আহিছে, শিপনি আৰু আপোনাৰ মাছৰুম খেতি। আৰু মই নিজে মানে এটা এনেকুৱা ফিল্ডত কাম কৰি আছোঁ য'ত এটা সময়ত মানুহে ভাবিছিল কি ছোৱালী মানুহ এজনী কেনেকৈ পশু চিকিৎসা বিষয়া হ'ব পাৰে, কিন্তু আজিৰ দিনৰ আপোনাৰ থিংকিংবিলাক বহুত বেলেগ হয় আৰু আমি মহিলাখিনি আগুৱাই গ'লেহে দেশৰ উন্নতি হ'ব। আৰু সেই হিচাপে আমাৰ চৰকাৰে আজিকালি সেইকাৰণে মহিলাসকলৰ সবলীকৰণৰ কাৰণে বহুতখিনি স্কিমছ আৰু আঁচনি আগবঢ়াই আছে। চ' সেইটো কাৰণে আমি বহুত ধন্যবাদ জনালোঁ চৰকাৰক, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক। চ' সেইখিনি ক'ব বিচাৰিম।
জুনুমালি আমাৰ হয়। ডাক্তৰ শিখা কলিতাই ক'লে যে চাওক এতিয়া আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰে মহিলা শক্তিক অধিক গুৰুত্ব দিছে হয়। অৰ্থাৎ আমি যদি মহিলা শক্তিক যদি আগবঢ়াই নিব পাৰোঁ হয়। সবলীকৰণতে হওক বা আত্মসংস্থাপনৰ ক্ষেত্ৰতে হওক হয়। তেতিয়াহ'লে কি হয় যে আমি সমাজখন আগবাঢ়ি যাব হয়। ঘৰখন আগবঢ়া মানে সমাজখন সমাজখন আগবাঢ়ি যাব প্ৰতিগৰাকী মহিলাই যদি নিজৰ আত্মসংস্থাপন কৰে সেই ঘৰখনেও এটা আৰ্থিক ছাপোৰ্ট কৰাৰ লগে লগে সমাজখনতো বৰং দিব হয়। আপুনি এই যিটো আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত এই যিটো আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগ এই কথাষাৰ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব মই কেনেধৰণে বিশ্লেষণ কৰিবলৈ যাওঁতে মোক এতিয়া ধৰক বাইদেৱে যেনেকৈ ক'লে আগৰ নাৰী আৰু এতিয়াৰ নাৰীৰ মাজত পাৰ্থক্য আছে আগৰ নাৰীয়ে পাকঘৰ আৰু উৰণিৰ তলত আছিলে কিন্তু বৰ্তমান আৰু সেয়া যুগ নাই আমাৰ যদি মহিলাখিনি আগবাঢ়ি যায় তেতিয়াহে আমাৰ সমাজখন উন্নত হ'ব সেয়েহে মোৰ দৰে আজি বহুতো মহিলাই কামত মন দিছে বিভিন্ন ধৰণৰ কাম কৰিছে কোনোবাই শিপিনী কৰিছে কোনোবাই লাৰু পিঠা বনায়ো জীৱিকা হেৰি কৰিছে আৰু কোনোবাই এনেকৈ আচাৰ জাম জেলি এইবোৰ বনায়ো সংস্থাপন এটা বিচাৰি লৈছে গতিকে আমি প্ৰত্যেকক সহায় কৰিবলৈ হ'লে প্ৰত্যেকৰ বিষয়ে জানিব লাগিব তেওঁলোকক বুজাব লাগিব আৰু মোৰ বিষয়ে যেনেকৈ ধৰক মই আজি গো পালন কৰি আছোঁ দুগ্ধ উৎপাদন কৰি আছোঁ আজি যদি আমাৰ মৰমী কলিতা বাইদেউ জোনমণিয়ে যদি কয় যে গাখীৰ ক'ত পায় বুলি ক'লে মোৰ নামটো ক'ব নিশ্চয় আৰু মোক যদি কোনোবাই হ'লে মাছৰুম আমি খাব লাগে মাছৰুম ক'ত পাম তেতিয়া মই জোনমণি বাইদেউৰ কথা ক'ম বা আপোনালোকৰ আমাৰ ধৰক কিছুমান ডিপাৰ্টমেণ্টৰ পৰা গামোচা বিচাৰে বিভিন্ন ইভেণ্টত গামোচা আজিকালি সকলে হেণ্ডলুমৰ গামোচা বিচাৰে আৰু তেতিয়া যেতিয়া মোক কোনোবাই প্ৰশ্ন কৰিব তেতিয়া মই মৰমী কলিতাৰ কথা ক'ম ঠিক তেনেকৈ আমি প্ৰত্যেকৰ সহায় কৰি আগবাঢ়ি যাব লাগিব সুন্দৰ আমাৰ জোনুমা কলিতাই ইমান সুন্দৰভাৱে কথাখিনি ক'লে যে তেখেত নিজে এগৰাকী দুগ্ধ উৎপাদক গোপাল ৰত্ন মানে পুৰস্কাৰ প্ৰাপ্ত সঁচা কথা যে আমি এই কথাই যে এইবাৰৰ বিষয়বস্তুটো এইকাৰণে আমাৰ ক্ষেত্ৰত বেছি প্ৰযোজ্য হৈছে যে পাৰস্পৰিক সহযোগিতা যে জোনুমাই কোৱা হয় যে মৰমী কলিতা ভাল শিপিনী ভাল তেখেতৰ কাপোৰ উৎপাদনৰ হস্তশিল্পৰ গুৰুত্ব আছে থলুৱা গামোচাক আমি এতিয়া চৰকাৰী গুৰুত্ব দিছে গতিকে এনেধৰণে যদি জোনুমা কলিতাৰ এখন জোনুমা মালিৰ এখন সুকীয়া এখন আসন আছে বৰ্তমান তেওঁ যদি এখন যিকোনো তেখেতে KVKত জড়িত আমাৰ বিভাগত জড়িত কৃষি বিভাগত জড়িত গতিকে তেনে ক্ষেত্ৰত যেতিয়া আপুনি কোৱাৰ ধৰণে যে ভাল গামোচাৰ প্ৰয়োজন হয় তেতিয়া নিশ্চয় মৰমী কলিতাই তেনেদৰে আৰু মৰমী কলিতা নিশ্চয় আপুনি কথা বোলে কেনেধৰণে আপোনাক এজনকে শিপিনী হিচাপত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা কি ধৰণে আপুনি এই শিপিনী জগতত আপুনি বা এই হস্তশিল্প জগতত আপুনি কওকচোন বাৰু মই শিপিনী মানে মই জন্মৰ পৰাই শাল দেখি আহিছোঁ মাহঁতে বুইছে কৰি আহিছোঁ তেনেকৈ দেখিয়েই মই শিকিছোঁ মই বিয়া হৈ অহাৰ দুবছৰমান পিছতে ইয়াত প্ৰথমতে এখন পাতি ল'লোঁ শাল তাৰপিছত মোক হেণ্ডলুমৰ পৰাও সহায় কৰিলে তাৰ পৰা মই এখন অনুদান হিচাপে পালোঁ তাৰে পিছত আকৌ এখন মই নিজৰ পইচাই দি মানে লোন লৈ বা যেনেকৈ নহওক মই আনিলোঁ আনি এনেকৈ বৈ আগবাঢ়ি গৈ আছোঁ ওচৰে পাঁজৰে ক'ৰবাত প্ৰগ্ৰেম হ'লে বা চবতে মোৰ পৰা নিয়েই গামোচা চবে জানে এতিয়া আপোনাৰ শাল কেইখন আছে মোৰ এতিয়া শাল 4খন আছে আপুনি মানুহ কেইগৰাকী মানে মানুহ কেইগৰাকী মানে যি শিপিনী হিচাপত আপুনি ৰাখিছে 2গৰাকী আছে মোৰ লগত 2গৰাকী আছে গতিকে প্ৰিয় শ্ৰোতা দৰ্শক চাওক যে মৰমী কলিতাই কেৱল অকলে নিজৰ হেৰি হোৱা নাই মৰমী কলিতাই আন 2গৰাকী মহিলাকো সংস্থাপন দিছে শিপিনী যেনেধৰণে জোনুমা মালিয়ে 2গৰাকী কৰ্মীক সংস্থাপন দিছে অৰ্থাৎ এইগৰাকী মহিলা অকল যে নিজেই সংস্থাপিত হোৱা নাই তেখেতলোকে আন সকলকো হৈছে আৰু এতিয়া নিশ্চয় আপুনি এই তাৎপৰ্যটো বুজি পালে যে কেনেধৰণে এতিয়া আপোনাক যদি ওচৰত যদি বিয়াৰ পৰ্যায়ে এনেকৈ বিয়াৰ কথা আছিল দৈ বা গাখীৰ বা পনীৰৰ প্ৰয়োজন আছে নিশ্চয় আপুনি কাৰ নাম ক'ব তেতিয়া হৈছে সেইটো অৰ্থাৎ আমি পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা বাৰু আমি প্ৰথম এতিয়া এৰিমণি আহিলোঁ জোনমণিলৈকে আহিলোঁ আপুনি কেতিয়াৰ পৰা মাছৰুমৰ খেতিৰ লগত জড়িত 2022 চনৰ পৰা জড়িত হৈছোঁ 2022 চনত আমাৰ চৰাইবাহী অঞ্চলত মহাবাহু এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা FPC আমি গঠন কৰিছিলোঁ আৰু সেই FPC মই বৰ্ডৰ ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ আৰু সেই সূত্ৰেই মই কাঠফুলা খেতিৰ লগত জড়িত হৈ পৰিলোঁ প্ৰথম অৱস্থাত মই মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰশিক্ষণ দিছিলে আৰু সেই প্ৰশিক্ষণ লৈ মই 100 চিলিণ্ডাৰে মই ফাৰ্ম আৰম্ভ কৰিছিলোঁ তাৰপাছত লাহে লাহে তেওঁলোকে মোক আৰু এটা সুবিধা দিলে অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ লোৱাৰ সুবিধা কৰি দিলে আৰু সেই প্ৰশিক্ষণ লৈ পেলাই মই লাহে লাহে মোৰ ফাৰ্মত চিলিণ্ডাৰৰ সংখ্যা বৃদ্ধি কৰি আজিৰ তাৰিখত মোৰ ফাৰ্মত 3000 চিলিণ্ডাৰ মই বৃদ্ধি কৰিলোঁ 3000 হয়
আৰু মোৰ ফাৰ্মত এতিয়া 5জন মানুহে কাম কৰি আছে, 5টা পৰিয়াল পোহ কৰি আছে বুলি ক'ব লাগিব। আপুনি মাৰ্কেটিংটো ক'ত কৰে? মই মাৰ্কেটিং মৰিগাঁও জিলাৰ লগে লগে নগাঁও, বাক্সা, শ্বিলং এনেকৈ বাহিৰৰ মাৰ্কেট কৰিছোঁ। বাহিৰলৈকে গতিকে আপোনাৰ টোটেল 5জন মানুহে আছে। আৰু এতিয়া নিশ্চয় মাছৰুমৰ বিশেষকৈ হোটেলবিলাকতো নিশ্চয় চাহিদাও যথেষ্ট, আজিকালি বিয়া বাৰুতো মাছৰুমৰ হেৰি দিয়া হৈছে। এতিয়া শেহতীয়াকৈ মই মাৰ্চৰ মানে 13 তাৰিখে এটা বহুত ডাঙৰ অৰ্ডাৰ ৰাখিছোঁ মাছৰুম, ড্ৰাই মাছৰুমৰ 28 কেজি মাছৰুম হয়। তো সেইখিনি মই তাত দিবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু মই এটা মানে ভাল খবৰ এটা দিব বিচাৰিম গৌৰৱেৰে যে এই 2026 বৰ্ষত মানে প্ৰতি বছৰে যিটো কাঠফুলাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা দি আছিলে অসম কৃষি বিশ্ববিদ্যালয় আৰু মাছৰুম কৃষক সন্থা মিলি পেলাই, সেই বঁটা এই 26 চনত মই পাবৰ বাবে সক্ষম হৈছিলোঁ। এইটো মোৰ বাবে বহুত গৌৰৱৰ বিষয় হয়। গতিকে মানে অভিনন্দন আমাৰ জোনমণিক আমি অভিনন্দন জনাইছোঁ এইকাৰণে যে তেখেতে এইবাৰ শ্ৰেষ্ঠ মাছৰুমৰ খেতিয়ক হৈছে। অসম কৃষি বিশ্ববিদ্যালয় ইয়াতে জড়িত হৈ আছে আৰু নিশ্চয় আপুনি KVKৰ লগত জড়িত। কৃষি বিজ্ঞান কেন্দ্ৰই মোক যথেষ্ট সহায় কৰিছে। মানে এই প্ৰশিক্ষণবিলাক লোৱাৰ ক্ষেত্ৰত মই প্ৰথমতে মানে উৎপাদনৰ কাৰণে প্ৰশিক্ষণ ল'লোঁ, তাৰপাছতে আকৌ বীজ প্ৰডাকশ্যনৰ কাৰণেও তেওঁলোকে মোক সেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছিলে আৰু কৃষি বিভাগেও মোক যথেষ্ট সহায় কৰিছিলে। ফাৰ্ম বনোৱাৰ ক্ষেত্ৰত যি সহায় কৰিব লাগে তেওঁলোকে মোক যথেষ্ট। বাৰু জোনমণি এটা কথা কওকচোন বাৰু, এই আমাৰ এইবাৰ যিখন আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ যিটো তাৎপৰ্য মই ক'লোঁ যে পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, এই কথাষাৰ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? পাৰস্পৰিক সহযোগিতা মই এনেকৈয়ে ক'ব বিচাৰিম যে এই আমাৰ উপৰোক্ত বক্তা জোনমণি বাইদেৱে কৈ গৈছে যে, আৰু মোক যদি কোনোবাই কয় যে গাখীৰ ক'ত পাম বা গামোচা ক'ত পাম, মইতো তেওঁলোকৰ নামেই প্ৰথমে ল'ম। আৰু মই সকলোকে মানে আহ্বান জনাইছোঁ যেনে মই যদি স্বাৱলম্বী হৈ পেলাই মই 5টা পৰিয়ালক স্বাৱলম্বী কৰিব পাৰিছোঁ, তেতিয়াহ'লে মোৰ দৰে আৰু বহুত মহিলা ওলাই আহিব, আহি এই নিজে স্বাৱলম্বী হোৱাৰ লগে লগে আন 10জনকো স্বাৱলম্বী কৰিব পাৰিব। সেইটো মোৰ দৃঢ় বিশ্বাস আছে। মই ইয়াকেই ক'ব বিচাৰিছোঁ। ডক্টৰ শিখা কলিতা, এই 3গৰাকী আমাৰ উদ্যমী মহিলাৰ কথা শুনিলা। বিশেষকৈ এই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত 3গৰাকী মহিলাৰ ভিন্ন ভিন্ন ক্ষেত্ৰৰ লগত জড়িত। তুমি এগৰাকী মহিলা পশু চিকিৎসাৰ বিষয়ে তেওঁলোকৰ যিটো কথাখিনিৰ ওপৰত তোমাৰ পৰ্যবেক্ষণটো কেনেকুৱা? মই নিশ্চয় জনালোঁ 3গৰাকী মহিলা উদ্যোগী কি তেওঁলোকে যাতে আৰু আগুৱাই যায় তেওঁলোকৰ চেক্টৰত, গাখীৰ, শিপনি আৰু মাছৰুম তেওঁলোকে যাতে আৰু আগুৱাই যায় আৰু এনেকৈ যাতে আমাক মহিলা সমাজটো তেনেকৈ আগুৱাই লৈ গৈ। প্ৰিয় শ্ৰোতা দৰ্শক, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত আমি মৰিগাঁও জিলাৰ এই ডুণ্ডুৱা গাঁৱত আমি একেবাৰে গ্ৰাছৰুট লেভেলৰ 3গৰাকী মহিলাৰ লগত কথা পাতিছোঁ আৰু 3গৰাকী মহিলাৰ কথা বাৰ্তাৰ পৰা নিশ্চয় আপোনালোকে এটা মেছেজ পালে যে হয়, এই আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা কেৱল মহিলাৰ মাজতে নহয়, আমাৰ সমাজৰ প্ৰতিজন নাগৰিকৰ মাজতে এই পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতাৰ প্ৰয়োজন আছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত যি থিম ল'লে, এই থিমটোৰ পৰা এই 3গৰাকী মহিলাই ইমান সুন্দৰভাৱে কথা ক'লে যে এই কথাখিনি আচলতে আমি সকলোৱে উৎসাহিত আৰু আমি ভাবোঁ যে আমাৰ মহিলা সমাজক শেহতীয়াভাৱে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা তেখেতসকলক যথেষ্ট মানে উদ্যমিতাৰ এটা আঁচনিৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰিছে। আৰু এই বিষয়বস্তুটোক যদি প্ৰতিগৰাকী মহিলাই যদি অন্তৰেৰে গ্ৰহণ কৰে যে পাৰস্পৰিক বুজাবুজি আন্তৰিক, আমি ভাবোঁ আমি প্ৰতিগৰাকী মহিলাই যিসকলে বিভিন্ন ধৰণৰ আঁচনিত আমি চৰকাৰৰ পৰা ধন লাভ কৰিছোঁ, তেনেধৰণত আমি কৃষি, পশুপালন, মীন পালন, হস্তশিল্প আৰু চেৰিকালচাৰ, এই গোটেইকেইটা খণ্ডত যদি আমি মহিলাসকল ইয়াতে যদি সম্পৃক্ত হওঁ, আমি নিশ্চয় ভাবোঁ যে আমি ৰাজ্যৰ, আমি গোটেই দেশতে অসমৰ মহিলা সমাজক এটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু আমি আশা কৰিম এই তাৎপৰ্যপূৰ্ণ বিষয় আন্তৰিক বুজাবুজি, পাৰস্পৰিক সহযোগিতা, আন্তৰিক বুজাবুজি, এই বিষয়েৰে আমি মহিলা সমাজে আমি নতুন দিশলৈ ধাৱমান হৈ এখন শক্তিশালী অসমৰ আমি যাতে বৰঙণি যোগাব পাৰোঁ। ধন্যবাদ।
মানৱ জীৱনত ফুলৰ ব্যৱহাৰ অপৰিসীম। ইয়াৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। পূজা পাৰ্বণৰ পৰা আৰম্ভ কৰি বিয়া বাৰু, সকাম, মাল্যাৰ্পণ, মঞ্চসজ্জা আদি বিভিন্ন দৈনন্দিন কামত ফুলৰ ব্যৱহাৰ হয়। ফুল সৌন্দৰ্যৰ আকৰ। ফুলে একোখন ঘৰলৈ সজীৱতা কঢ়িয়াই অনাৰ লগতে ঋণাত্মক দিশসমূহ অহাত বাধা দিয়ে। সকলো ফুলৰে নান্দনিক সৌন্দৰ্য ইয়াৰ পত্ৰৰ গঠন আৰু ৰঙৰ ওপৰত নিৰ্ভৰ কৰে। দৈনন্দিন জীৱনত ফুলৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ সমানুপাতিকভাৱে ফল ফুলৰ ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰিত হৈছে আৰু সংস্থাপনৰ এক নতুন দিশলৈ ৰূপান্তৰিত হৈছে। তাৰোপৰি যোগাযোগ ব্যৱস্থাৰ বহুল প্ৰসাৰে সকলো সামগ্ৰী সহজলভ্য হোৱাত সহায় কৰাৰ ফলস্বৰূপে ফুলৰ নাৰ্চাৰী ব্যৱসায় সম্প্ৰসাৰিত হৈছে। নাৰ্চাৰী ব্যৱসায় বৰ্তমান সময়ত এক আকৰ্ষণীয় কলাসুলভ ব্যৱসায়। ইয়াত উদ্যমীজনৰ একান্ত প্ৰচেষ্টাৰ লগতে প্ৰকৃতিৰ লগত একাত্ম হৈ আত্মিক সুখানুভূতি আহৰণ কৰা এক মানসিকতা থকাজনেহে নাৰ্চাৰী ব্যৱসায়ত সফল হোৱা দেখা যায়। গুৱাহাটী মহানগৰীৰ আশে-পাশে ক্ৰেতা ৰাইজৰ অভাৱ পূৰাবলৈ সৰু বৰ বিভিন্ন নাৰ্চাৰী গঢ় লৈ উঠিছে। তেনে এখন অন্যতম নাৰ্চাৰী হ'ল লখৰাৰ সিদ্ধি গ্ৰীণছ। 2021 চনৰ নৱেম্বৰ মাহত অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই উদ্বোধন কৰা এই নাৰ্চাৰীখনত বিভিন্ন প্ৰকাৰৰ কেকটাছ, চেনচিভেৰিয়া, সাকুলেণ্ট, এগ্লোমেনিয়া আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ-গছনি আছে। বিভিন্ন প্ৰকাৰৰ কেকটাছ আদি প্ৰজাতি সন্দৰ্ভত স্বত্বাধিকাৰী পাৰিজাত লহকৰে এনেদৰে কয়। আমাৰ নাৰ্চাৰীখনৰ এটা বিশেষত্ব আছে। আমাৰ ইয়াতে আপুনি বিভিন্ন ধৰণৰ ইনডোৰ আৰু আউটডোৰ প্লাণ্টছ পাব, যিবিলাক আমি বাহিৰৰ পৰা আনিছোঁ, কিন্তু ইয়াতে আনি পেলাই আমি সিহঁতক ডেভেলপ কৰিছোঁ আৰু ডেভেলপ কৰি তেওঁলোকৰ প্ৰডাকশ্যনৰ পৰিমাণটো বঢ়াইছোঁ। ঠিক তেনেদৰে চাব পাৰে আমাৰ ইয়াত আছে আপোনাৰ বিভিন্ন ধৰণৰ কেকটাছ, যেনেধৰণৰ এইটো মুন কেকটাছ। এইটো আপোনাৰ সাধাৰণতে থাইলেণ্ডত পোৱা যায়। আমি ইয়াক আনি পেলাই ইয়াতে ডেভেলপ কৰি আমি ইয়াক বিক্ৰীৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে আৰু চাব পাৰে এইটো এটা কেকটাছ আছে। এইটো এটা বিভিন্ন ধৰণৰ বেলেগ ভেৰাইটিৰ কেকটাছ। এই সকলোবিলাক কেকটাছ ভেৰাইটিৰ আছে আপোনাৰ। এইটো এটা চাব পাৰে। ইয়াৰ বয়স বঢ়াৰ লগে লগে ইয়াৰ পৰিমাণ মানে আকাৰটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহে। ইয়াক 20-25 বছৰলৈকে মানে সংৰক্ষণ কৰি ৰাখিব পাৰি। এতিয়ালৈকে আমাৰ ইয়াত অনা আপোনাৰ অলৰেডি আপোনাৰ 2-3 বছৰ হৈ গৈছে। আমি ইয়াক এনেধৰণে মানে ভালকৈ ৰাখিছোঁ এতিয়ালৈকে। ঠিক তেনেধৰণে আপুনি ইয়াতে চাব পাৰে আমাৰ ইয়াতে চেনচভেৰিয়া বহুতখিনি প্ৰজাতি আছে। চেনচভেৰিয়া কমচে কম আমাৰ ইয়াতে 200 পৰিমাণৰ প্ৰজাতি আছে। চেনচভেৰিয়াৰ সাধাৰণতে আমি অক্সিজেন প্লাণ্টছ বুলি কওঁ, যাক আমি ভিতৰত ৰাখিলে অক্সিজেনৰ পৰিমাণ বঢ়া বুলি কয় মানুহে। ইয়াক ক'ভিডৰ সময়ত আমাৰ এনেকুৱা হৈছিলে অক্সিজেনৰ কাৰণে বা ৰুম ফ্ৰেছনাৰ মানে বিশুদ্ধিৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে আমি এইবিলাক অনা গৈছিলে। ঠিক তেনেধৰণে মানুহে আমাক ইয়াক বহুত পৰিমাণে আঁকোৱালিও লৈছে। চেনচভেৰিয়া বহুত ধৰণৰ প্ৰজাতি আছে, চাব পাৰে। এইটো আছে আপোনাৰ চেনচভেৰিয়া ভেৰাইটি। এইটো এটা আছে। যিহেতু মই আপোনালোকক কৈ আহিছিলোঁ যে আমাৰ নাৰ্চাৰীখনত স্নেক প্লেণ্টৰ পৰিমাণ বহুত পৰিমাণে আছে, বিভিন্ন প্ৰজাতিৰ আছে। তাৰে ভিতৰত আপোনালোকক মই কেইটামান প্ৰজাতি দেখাই আহিলোঁ। এই সকলোবিলাক চাব পাৰে। দেখাত হয়তো আমাৰ অসমত কিছুমান এনেকুৱা স্নেক প্লেণ্ট পোৱা যায়, দেখাত একে হ'লেও ইয়াৰ মানে কিছুমান কোৱালিটি অলপ বেলেগ ধৰণৰ আছে। ই বহুত ছাপৰ্ট হয় আৰু ইয়াৰ কালাৰটো বহুত ডিফাৰেঞ্চ আছে। আৰু এই স্নেক প্লেণ্টবিলাক আমি সাউথ এছিয়াৰ পৰা কালেক্ট কৰা গৈছে। বিশেষকৈ বাহিৰৰ পৰাই আমি আনিছোঁ আৰু ইয়াত আমি ডেভেলপ কৰিছোঁ। এই স্নেক প্লেণ্টবিলাকৰ ভিতৰত মই এটা বিষয়ে নকৈ নোৱাৰোঁ। এইটো হৈছে আপুনি এইটো ক'তো নাপায়, এইটো চাব পাৰে। এইটো হৈছে 5 ফিংগাৰ বুলি কয়। ইয়াক ইংলিছ নামটো হৈছে ক্ৰেজি ক্ৰেব। ই দেখাত একদম কেঁকুৰাটোৰ নিচিনা হয় দেখিবলৈ, আৰু ইও হৈছে আপোনাৰ স্নেক প্লেণ্টৰ ভিতৰতে পৰে। নাৰ্চাৰীখনত বাহিৰৰ পৰা অনা পুলিসমূহ স্থানীয় পৰিৱেশৰ লগত খাপ খোৱাৰ পাছতহে বিক্ৰীৰ ব্যৱস্থা কৰে। ইয়াৰ ফলস্বৰূপে পুলিসমূহৰ নষ্ট হোৱাৰ পৰিমাণ কম। এই বিষয়টো সিদ্ধি গ্ৰীণছৰ পৰিচালনা গোটে সততে ধ্যান দিয়ে।
নাৰ্চাৰীখনত গুৱাহাটীৰ ক্ৰেতা ৰাইজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পাৰ্যমানে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিশেষকৈ গুৱাহাটীৰ দৰে মহানগৰৰ অট্টালিকাত বাস কৰা বাসিন্দাৰ আছে নিজা ফ্লেটটোত এখন সৰু বাগিচা কৰাৰ আগ্ৰহ, কিন্তু ঠাইৰ অভাৱৰ বাবে সেই চখ পূৰণত অসুবিধা হয়। এনে ক্ষেত্ৰত ছাদত কৰা বাগিচা, টাবত বিভিন্ন পুলি ৰোপণৰ বাবে প্ৰয়োজনীয় পুলি এই সিদ্ধি গ্ৰীণ নাৰ্চাৰীখনত উপলব্ধ কৰাৰ প্ৰয়াস কৰিছে। এই ক্ষেত্ৰত ঘৰৰ ভিতৰত টাবত কৰিব পৰা ইনডোৰ প্লাণ্টৰ প্ৰতি ৰাজ্যৰ আগ্ৰহ যথেষ্ট। কোভিড মহামাৰীৰ পিছৰ পৰ্যায়ত অক্সিজেন যোগান ধৰিব পৰা চেনচেভেৰিয়া, এগ্লোমেনিয়া আদিৰ গছৰ পুলিৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ এই নাৰ্চাৰীখনত বিভিন্ন প্ৰকাৰৰ ইনডোৰ প্লাণ্টৰ সমাহাৰ মজুত কৰিছে। বিভিন্ন ইনডোৰ প্লাণ্ট আৰু ইয়াৰ উপযোগিতা সম্পৰ্কত স্বত্বাধিকাৰী শ্ৰী পাৰিজাত লহকৰে পুনৰাই আমাক এনেদৰে কয়। চাকুলেণ্ট এনেকুৱা এটা প্লাণ্ট যাক সাধাৰণতে বচাবৰ কাৰণে খুবেই টান। বহুত মানুহৰ বহুত ধৰণৰ কমপ্লেইন আহে যে আমি চাকুলেণ্টটো কিনি লৈ যাওঁ, কিন্তু ঘৰত নি বচাব নোৱাৰোঁ। তেতিয়া আমি তেওঁলোকক মানে পৰামৰ্শ দিওঁ যে ইয়াতে বহুত কম পৰিমাণে পানী দিব, কিন্তু পানীৰ পৰিমাণ যদি বহুত বেছি দিয়ে সাধাৰণতে ইয়াক বচাবৰ কাৰণে খুব টান। আৰু ইয়াতে মাটিৰ পৰিমাণটো একদম কম দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াত আমি চাকুলেণ্টত পানীৰ পৰিমাণ আৰু মাটিৰ পৰিমাণ খুব কম দিয়া আছে। ইয়াত দিয়া আছে আপোনাৰ লিফ মল আৰু ভাৰ্মি কম্পোষ্ট। সেইখিনি মিশ্ৰণ বনাই লৈ পেলাই যেতিয়া চাকুলেণ্ট এটাক প্ৰতিপাল কৰা হয়, ই নিশ্চয় বাচে। তাৰমানে চাকুলেণ্ট এটা লাইফ লং মানে থাকিব পাৰে, বহুত দিন থাকিব পাৰে ই। কিন্তু বহুত মানুহে ইয়াক বচাব নোৱাৰি পেলাই, ইয়াৰ দাম বহুত কষ্টলিও হয় একচুৱেলি। নি পেলাই যেতিয়া বচাব নোৱাৰে তেতিয়া মানুহখিনি খুব মানে বেয়া লাগে। এই সকলোবিলাক চাব পাৰে, গোটেইবিলাক আপুনি চাকুলেণ্টৰ ভেৰাইটিতে পৰিব আমাৰ। এতিয়া মই আহিছোঁ আপোনালোকক দেখাব খুজিছোঁ ভ্ৰমলিছ প্ৰজাতিৰ কিছুমান গছ। ইয়াক আপোনাৰ চাব পাৰে, ইয়াত খুব সুন্দৰ এটা ফুল ওলাইছে। ভ্ৰমলীয়াৰ বহুত ধৰণৰ প্ৰজাতি আছে, চাব পাৰে। ইয়াতে বহুত ধৰণৰ ভ্ৰমলীয়া আছে আমাৰ ইয়াতে। তাৰে ভিতৰত ইয়াৰে অন্যতম এইটো এটা চাব পাৰে, য়েল্ল' কালাৰৰ ফুল ওলাইছে ইয়াতে। ইয়াৰ এটাই আছে প্ৰাধান্য যে ই বছৰত দুবাৰ ফুলে। এটা ফুল আপোনাৰ 6 মাহ থাকে। ইয়াক মেইনটেনেঞ্চ কৰা খুব বেছি টান নহয়। ইয়াক ছেমি ছেডত অলপ ৰাখিব লাগে। আৰু ইয়াত অকণমান মাটিৰ পৰিমাণটো ইয়াত আনবিলাক প্লাণ্টছতকৈ অকণমান বেছি লাগে। আৰু লগতে ইয়াতে আমি কিছুমান ভাৰ্মি কম্প'জ ইউজ কৰা গৈছে। ভ্ৰমলীয়াৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে। এইটো এটা চাব পাৰে ফুল, এইটো য়েল্ল' কালাৰত আছে। আৰু এইটো আপোনাৰ এনেকৈ দীঘল ঝাৰুৰ নিচিনাকৈ ওপৰলৈ উঠি আহে। এইটো এটা চাব পাৰে, এইটো এতিয়া ফুল ওলোৱা নাই, কিন্তু ইয়াৰ পাতকেইটা চাব পাৰে। ইনডোৰত থ'বৰ কাৰণে খুব ধুনীয়া এটা ফুল। ইয়াতো আপোনাৰ য়েল্ল' আৰু পিংক টাইপৰ এটা ফুল আহে। এতিয়া লাহে লাহে আহিব, বেছি দিন নাই। এইটো আপোনালোকে মানে ৰাখিব পাৰে খুব ধুনীয়াকৈ, মানে নিজৰ ঘৰৰ ভিতৰত চাব পাৰে। এই সকলোবিলাক ভ্ৰমলীয়াৰ প্ৰজাতিৰে আছে। এইটো এটা প্লাণ্ট হৈছে আপোনাৰ হাইডেনচিয়া, যাক সাধাৰণতে ফৰগেট মিনট বুলি কোৱা হয়। যাক তাৰমানে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, ইমানেই ধুনীয়া সি। কাৰণ ইয়াৰ ফুলটোৰ 3টা কালাৰ চেঞ্জ হয়। প্ৰথমতে আপোনাৰ বগা ধৰণৰ হয়, তাৰপিছত বেঙুনীয়া, আৰু অৱশেষত লাষ্টত গৈ ই পিংক কালাৰৰ হয়। সেইকাৰণে ইয়াক ফৰগেট মিনট বুলিও কোৱা হয় আৰু হাইডেনচিয়া বুলিও কোৱা হয়। কাৰণ ই লুকা ভাকু কৰি ই ফুলৰ কালাৰটো চেঞ্জ হয়। ইয়াক চাব পাৰে, আমাৰ ইয়াতে হাইডেনচিয়াৰ বহুতখিনি আছে কালেকশ্যন। হাইডেনচিয়াৰ কালেকশ্যন বুলি ক'লে হাইডেনচিয়া এবিধেই আছে, কিন্তু কালেকশ্যন ইয়াৰ মানে আমাৰ ইয়াতে পৰিমাণ বহুতখিনি আছে, চাব পাৰে। ইয়াক সাধাৰণতে ঠাণ্ডা অঞ্চলত বেছিকৈ পোৱা যায়। আমাৰ ইয়াতে আমি এইটো টাইমত ফুলাবৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ ইয়াতে আমি শীততাপটো সেই হিচাপে নিয়ন্ত্ৰণ কৰি ৰাখি পেলাই ইয়াক ফুলুৱাইছোঁ। এইটো এটা হৈছে আপোনাৰ জাষ্ট এটা শ্ব' কাৰণে ৰখা হয়। ইয়াক কয় পিংক টাৰ্টল বাৰ। ই এনেকৈ জোপোহা হয়, বলৰ নিচিনা হৈ পৰে। ইয়াক আপুনি হেঙিং কৰিও ৰাখিব পাৰে, আৰু বা চেণ্টাৰ টেবুলত নিজৰ ঘৰত আপুনি শুৱনি কৰি ৰাখিবও পাৰে। এগ্লোমেনিয়া সাধাৰণতে কমচে কম 1000ৰ ওপৰ ভেৰাইটি আমাৰ ইয়াতে আছে। আপুনি চাব পাৰে, ইয়াতে থাই ভেৰাইটি আছে, আপোনাৰ লিপষ্টিক আছে, আৰু গ্ৰীণ এগ্লোমেনিয়া আছে। প্ৰত্যেকটো এগ্লোমেনিয়াৰে আপুনি চাব পাৰে কালাৰৰ কম্বিনেশ্যনবিলাক চব বেলেগ বেলেগ। এইটো দেখা পাইছে আপুনি গ্ৰীণত ৰেড আছে। এইটো চাব পাৰে হোৱাইটত আপোনাৰ ৰেড আৰু গ্ৰীণ আছে। এইটো চাব পাৰে লিপষ্টিক বুলি কোৱা হয় সাধাৰণতে ইয়াক। খুব ৰেড হৈ পৰে যেতিয়া ই লাহে লাহে বয়স ইয়াৰ বাঢ়ি আহে, ই ক্ৰমান্বয়ে ৰেডত পৰিণত হয়। আৰু এতিয়া চাব পাৰে এগ্লোমেনিয়াবিলাকৰ সাধাৰণতে ছিজন হৈছে আপোনাৰ এতিয়া ফুল ওলোৱা। চাব পাৰে কচুৰ দৰে এটা ফুল ওলাইছে এগ্লোমেনিয়াবিলাকত, খুব সুন্দৰ এটা ফুল দেখা পাইছে।
আমাৰ ইয়াতে গ্ৰীণ এগ্লোমেনিয়া হওক আৰু বেলেগ বেলেগ ভেৰাইটি এগ্লোমেনিয়া বহুত প্ৰকাৰৰ আপোনালোকে পাব আৰু ইয়াৰো মেইনটেনেন্স খুব সহজ, কম মাটি আৰু কম পানী। বৰ্তমানে নাৰ্চাৰীখনত প্ৰায় 500 প্ৰজাতিৰ মুখ্যতঃ ইনডোৰ প্লাণ্ট আছে। মূল নাৰ্চাৰীখন জাগিৰোডৰ ওচৰত স্থাপিত। ইয়াত মাতৃকছ স্থাপনৰো ব্যৱস্থা কৰা হৈছে। নাৰ্চাৰীখনত কৰ্মৰত শ্ৰমিকৰ প্ৰায়খিনিয়েই মহিলা। এই মহিলাসকলে নতুনকৈ কাম শিকাৰ লগতে নিজকে স্বনিৰ্ভৰশীল কৰিব পাৰিছে। পৰিয়াল ভৰণ পোষণত সহযোগ কৰিব পৰাটো মহিলাসকলৰ বাবে যথেষ্ট উল্লেখনীয় দিশ। বৰ্তমান সময়ত নাৰ্চাৰীখনত ৰিপৰ্টিং কৰা কাম চলি আছে। এই সম্পৰ্কত নাৰ্চাৰীখনৰ দক্ষ শ্ৰমিক শ্ৰী মনোৱাৰ হুছেইনে বৰ্তমান সময়ত নাৰ্চাৰীখনত কৰি থকা কামৰ সম্পৰ্কত এনেদৰে কয়। আৰু এই মাটিটোত আমাৰ বালি আছে, আপোনাৰ নিম খৈল আছে, ডিঅ'পি আছে, বনমিল আছে আৰু লিপমল আছে। এই গোটেইখিনি আটাইখিনি মিক্স কৰি আমি এই মাটিটো বনাইছোঁ আৰু আমি ইয়াতে বৰ্তমান পেকেট চেঞ্জ কৰি আছোঁ। পেকেটৰ সৰু পেকেটৰ পৰা পটত লগাই আছোঁ। এই প্লাণ্টটোৰ নাম হৈছে মনষ্টেৰা। এইটো এতিয়া চেঞ্জ কৰিছোঁ, মানে এইটো ডাঙৰ হ'ব আৰু সেইকাৰণে এইটো চেঞ্জ কৰা হৈছে। আৰু এইটো আছে আপোনাৰ টাটাল বাইন বুলি কয়। এইটোও মানে সেই কাটিং নতুন আমিয়ে বনাইছোঁ, বনাই মানে এই পেকেট চেঞ্জ কৰি আছোঁ। আৰু এইটো বেগুনীয়া বৰ্তমান চেঞ্জ কৰা হোৱা নাই, এইটো কৰি আছোঁ আমি, এই লগাই আছে গ্ৰ' কৰাৰ কাৰণে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में